এভৰিৱান 28, 29, 30 ছেপ্টেম্বৰ আমাৰ কাৰণে কেনেকুৱা যাব বলক চাই লওঁ যিহেতু দুৰ্গা পূজাৰ ছিজন কমপ্লিট চলি থাকিব দুৰ্গা পূজাৰ পিৰিয়ড চলি থাকিব চ' আমাৰ কাৰণে জনা বহুত জৰুৰী যে আমাৰ কাৰণে এই ধুনীয়া পিৰিয়ড যোনটো দুৰ্গা পূজাৰ পিৰিয়ডটো কেনেকুৱাকৈ যাব আমি চাই লওঁ চ' কাৰ্ড অলৰেডি মই চাফল কৰি থৈছোঁ আৰু এতিয়া চাম এঞ্জেলে কি গাইড কৰে আমাৰ কাৰণে এই দিনকেইটা কেনেকৈ যাব চ' ইয়াত আহিছে ৱেইট ইয়াত এঞ্জেলে ক'ব বিচাৰিছে যে আমি ধৈৰ্য ধৰিব লাগে কিছুমান বস্তু আমি বিচৰা মতে হয়তো নেপাওঁ সেই টাইমত আমি বিচাৰিছোঁ কিন্তু আমি নাই পোৱা বা সেই টাইমত নেপাওঁ কিছুমান বস্তু অকণমান সময় ল'ব পাৰে কিন্তু যেতিয়া ৰাইট টাইমিং হ'ব তাৰ আমি সেই বস্তুটো পাই যাওঁ চ' চব বস্তুৰে সময় একে সময়ত নাথাকে কিছুমান বস্তুৱে অকণমান সময় লয় চ' যেতিয়া সময় লয় মিনছ সেইটো তাৰ টাইম নহয় অকণমান যদি আমি টাইম এণ্ড স্পেচ দি দিওঁ হয়তো যেতিয়া এই বস্তুখিনি হ'ব তেতিয়া বহুত পাৰফেক্টলি আৰু বহুত ধুনীয়াকৈ হ'ব চ' আমি অকণমান টাইম দিব লাগে চব সময়তে আমি যে আমাক লাগে আমি ইম্পেচেণ্ট হৈ যাওঁ চ' তেনেকুৱা নহয় কিছুমান বস্তুৱে যেতিয়া আমাক সময় লয় মিনছ সেই বস্তুটো একচুৱেলি কিবা এটা ভাল হ'বলৈ গৈ আছে বা সময় লৈছে যদি অলপ ভালকৈ হ'ব আৰু ৰাইট টাইমত হ'ব সেই বিশ্বাসটো আমি থ'ব লাগে চ' এঞ্জেলে সেয়াই কৈছে চ' বিশ্বাস ৰাখিব থেংক ইউ